বান্ধৱীসকল আপোনালোকক পুনৰবাৰ আমাৰ পেডাগজি মেড ইজি ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আজি আমাৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ছ'চিয়েলাইজেশ্যন প্ৰচেছ আৰু এই ছ'চিয়েলাইজেশ্যন প্ৰচেছৰ জৰিয়তে আমি ইয়াৰ নেচাৰ কেৰেক্টাৰিষ্টিক্সৰ লগতে এজেণ্টছ আৰু কেনেকুৱা ধৰণৰ টাইপছ অফ ছ'চিয়েলাইজেশ্যন আছে এই অৰ্থাৎ সামাজিকৰণৰ বিভিন্ন প্ৰকাৰসমূহৰ আদি কৰি গোটেই কনচেপ্টটো জানিবৰ কাৰণে চেষ্টা কৰিম। আজি এই ভিডিঅ'ৰ বিষয়বস্তু প্ৰস্তুত কৰিছোঁ CTET-ৰ লগতে অসম টেটৰ চিলেবাছক কভাৰ কৰি চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজি চিলেবাছৰ যিটো বিভিন্ন কম্পোনেণ্টসমূহ সেইসমূহৰ ভিতৰত ছ'চিয়েলাইজেশ্যন প্ৰচেছো অন্যতম। গতিকে আজি এই ভিডিঅ'ৰ বিষয়বস্তু সেই নিৰ্দিষ্ট বিষয়টোকে সামৰি পেলাই আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ আৰু মই প্ৰেজেণ্ট কৰিছোঁ পলি শইকীয়াই। আহকচোন ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ। ছ'চিয়েলাইজেশ্যনৰ কনচেপ্ট কি হয় সেইটোকে প্ৰথম চাই লওঁ। ছ'চিয়েলাইজেশ্যন ইজ এ প্ৰচেছ থ্ৰু হুইচ পিপুল লাৰ্ণ দ্য ভেলু কাষ্টমছ বিলিভছ বিহেভিয়াৰ অফ দেয়াৰ কালচাৰ। অৰ্থাৎ সমাজীকৰণ এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে ব্যক্তিয়ে কি কৰিব পাৰে ভেলুজ কাষ্টম বিলিভছ বিহেভিয়াৰ অৰ্থাৎ প্ৰত্যেকখন সমাজৰ যি মূল্যবোধ আছে, যি ধৰণৰ পৰম্পৰা আছে বা যেনেকুৱা ধৰণৰ ব্যৱহাৰ আচাৰ আচৰণ আছে এই সকলোখিনিকে যেতিয়া সকলোখিনিকে কি কৰে ৰিফ্লেক্ট কৰে অৰ্থাৎ এই সকলোখিনি সামৰি পেলাই বিষয়বস্তু হিচাপে বাছি লয় সামাজিকৰণ প্ৰক্ৰিয়াই। ইট ইজ এ লাইফ লং প্ৰচেছ ৱেৰ এভৰি মোমেণ্ট উই টিচ দ্য ৱে হাউ টু ফিট ইন টু ছ'চাইটি অৰ এডপ্ট একচেপ্টেবল বিহেভিয়াৰ এৰাউণ্ড আছ। অৰ্থাৎ ইয়াৰ এই চেণ্টেন্সটোৱে বুজাইছে যে সামাজিকৰণ হৈছে এটা লাইফ লং প্ৰচেছ অৰ্থাৎ জীৱনব্যাপী চলি থকা এটা প্ৰক্ৰিয়া য'ত কি হয় আমি ব্যক্তিৰ মাজত এনেকুৱা ধৰণৰ কোৱালিটি বৃদ্ধি কৰি তোলোঁ যিয়ে কি কৰিব ব্যক্তিজনক সমাজত কেনেকৈ এডজাষ্ট কৰিব লাগে বা যিখিনি বায়'লজিকেলি তেওঁ যিখিনি লৈ আহিছে সেইখিনিক ৰিফৰ্ম কৰি পেলাই কেনেদৰে সমাজত এজন সামাজিক ব্যক্তি হিচাপে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিব পাৰে অৰ্থাৎ যিখিনি কোৱালিটি এজন ব্যক্তি সামাজিক জীৱ হিচাপে পৰিচিত হ'বলৈ দৰকাৰ হয় এই সকলোখিনি সামাজিকৰণ প্ৰক্ৰিয়াৰ মাজতে সোমাই আছে আৰু এই প্ৰক্ৰিয়াটো এটা জীৱনব্যাপী চলা প্ৰক্ৰিয়া। এনেকুৱা নহয় যে ইনফেন্সি পিৰিয়ডত অৰ্থাৎ শৈশৱকালত আৰম্ভ হ'ল বাল্যকাল বা যৌৱনকালত ই সমাপ্ত হ'ল সেনেকুৱা প্ৰক্ৰিয়া আচলতে সামাজিকৰণ নহয়। এইটো হৈছে জীৱন যেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে আমি কি কৰিব পাৰোঁ সমাজত কেনেদৰে চলিব লাগে সমাজৰ আচাৰ আচৰণ ব্যৱহাৰ পৰম্পৰা আমি সেইখিনিকে শিকি গৈ থাকোঁ লগতে আমাৰ জীৱনত সেইখিনি প্ৰয়োগ কৰি গৈ থাকোঁ। ইট টাৰ্ণছ এ বায়'লজিকেল বিং ইনটু এ ছ'চিয়েল বিং। এজন ব্যক্তিক কি কৰিব তেওঁ প্ৰবৃত্তিগতভাৱে বা তেওঁ জৈৱিকভাৱে যিখিনি গুণাগুণ তেওঁৰ মাজত আছে বা যিখিনি তেখেতে অভ্যাস নিজৰ মাজত গঢ়ি তুলিছে সেইখিনিকে কেনেকৈ সামাজিক জীৱ হিচাপে তেওঁ সেইখিনি কি কৰিব পাৰে পৰিৱৰ্তন কৰিব পাৰে এই সকলোখিনি প্ৰক্ৰিয়াই আচলতে সামাজিকৰণে সামৰি লয়। এতিয়া সামাজিকৰণ প্ৰচেছটো কেনেকুৱা সেইটো আমি এটা উদাহৰণৰ জৰিয়তে আচলতে জানিবলৈ চেষ্টা কৰোঁ আহক। প্ৰচেছ অফ ছ'চিয়েলাইজেশ্যন এ য়ং বয় হু ট্ৰাইজ টু গ্ৰেব এ টয় ফ্ৰম আনাডাৰ চাইল্ড এট এ প্লেগ্ৰাউণ্ড। উদাহৰণ এটা লৈছোঁ যে এজন সৰু শিশুৱে বিশেষকৈ এটা ল'ৰা শিশু তেওঁ কি কৰিছে প্লেগ্ৰাউণ্ডত তেওঁ খেলি আছিলে অৰ্থাৎ ধৰি ল'ব তেওঁ এজন পাৰ্কত এটা শিশুৱে খেলি আছে আৰু সি দেখিলে যে তাৰ সমবয়সীয়া এজন শিশুৱে ধুনীয়া পুতলা কালাৰিং এটা পুতলাৰ সৈতে সি খেলি আছে আৰু লগে লগে শিশুটোৱে নিজৰ জেগাৰ পৰা উঠি গৈ পেলাই সেই পুতলাটো আজুৰি পেলাই টানি আনিলে। এইটো এটা উদাহৰণ হিচাপে আমি ধৰিছোঁ কিন্তু এনেকুৱা ঘটনা আমি শিশুসকলৰ মাজত প্ৰায় দেখা পাওঁ কিয়নো সেই শিশুসকলে নিজৰ বায়'লজিকেল ড্ৰেছখিনি লৈ তেওঁলোক আচলতে কাৰ্যসমূহ কৰি থাকে। তেওঁলোকৰ সেইখিনি সময়ত আচলতে তেখেতলোকৰ সেই বিবেচনাটো নাহে যে কেনেকৈ আমি এজন সামাজিক ব্যক্তি হিচাপে আমি আচাৰ আচৰণ কৰিব লাগে। এই যিটো উদাহৰণ দিলোঁ সেইটোতে 3টা প্ৰক্ৰিয়া সোমাই আছে। এটা হৈছে দ্য একশ্যন শিশুটোৱে কেনেকুৱা ধৰণৰ কাম কৰিলে বয়জ টেক্স দ্য টয় ফ'ৰ্চফুলি শিশুটোৱে পুতলাটোক জোৰকৈ কাঢ়ি আনিলে নিজৰ গাৰ বলেৰে অন্যজন শিশুৰ পৰা নিজৰ গাৰ বলেৰে কাঢ়ি আনিলে। এইটো হৈছে দ্য একশ্যন যিটো সি কাৰ্য কৰিলে। দ্য ছ'চিয়েলাইজেশ্যন কি হ'ব পেৰেণ্টছ গিভছ এডভাইচ উই ডোণ্ট স্কেচ উই হেভ টু শ্বেয়াৰ এণ্ড টেক টাৰ্ণ। অভিভাৱকসকলে বা লগত যি ডাঙৰ সদস্য আছে ঘৰখনৰ তেওঁলোকে এডভাইচ দিব যে তুমি সেইটো বেয়া কাম কৰিলা গতিকে কি কৰিব লাগিব আমি আনৰ বস্তু কেতিয়াও এনেকৈ কাঢ়ি আনিব নালাগে অন্যথা আমি কি কৰিব লাগে নিজৰ বস্তুবোৰ সদায় শ্বেয়াৰ কৰিব লাগে আৰু নিজৰ যিটো ভাগত পৰে সেইটোক লৈ আমি সুখী হ'ব লাগে। সেই যিটো আমাৰ আচাৰ আচৰণ আমি কি কৰিলে শিশুজনক ঘৰখনৰ ডাঙৰ সদস্যসকলে শিকাই দিলে। এইটো হৈছে দ্য ছ'চিয়েলাইজেশ্যন প্ৰচেছ। সেইটো কনচেপ্টটো আচলতে শিশুক দিলে। দ্য ৰিজাল্ট অৰ্থাৎ ইয়াৰ আউটকাম কি হ'ল থ্ৰু ৰিপিটেড গাইডেন্স ফ্ৰম এল্ডাৰ্ছ দ্য বয় লাৰ্ণ এম্পেথি পেশ্যন এণ্ড মেনাৰ। আৰু যেতিয়া ইয়াৰ ফলাফল কি হ'ল যেতিয়া শিশুটোক বাৰে বাৰে সংশোধন কৰিবৰ কাৰণে চেষ্টা কৰা হ'ল বা তেওঁক বুজাবলৈ চেষ্টা কৰা হ'ল তেতিয়া শিশুজনে নিজৰ মাজত সহনশীলতা আনিলে লগতে তেওঁ কি কৰিলে নিজৰ যিটো বিহেভিয়াৰ সেইটো তেওঁ সংশোধন কৰিলে যে এনেকৈ ধৰণে মই কি কৰিব নোৱাৰোঁ
জোৰ কৰি পেলাই কাৰোবাৰ বস্তু এটা কাঢ়ি আনিব নোৱাৰোঁ সেইটোৱে মোক অসামাজিক আচৰণৰূপে পৰিণত হ'ব গতিকে এই যিটো উদাহৰণ সেইটোৰ পৰা হয়তো আপোনালোকে সামাজিকৰণৰ যিটো ধাৰণা সেইটো বুজি পাইছে যে আমাৰ শিশু অৱস্থাত আমাৰ মন মগজু সিমানখিনি এক্টিভ হৈ নাথাকে যে আমি কি কৰিব পাৰোঁ সামাজিক ব্যক্তি হিচাপে আচাৰ আচৰণ কৰিব পাৰোঁ সেইটো কৰিবলৈ হ'লে আমাক এটা পৰিৱেশ লাগিব আমাক বিভিন্ন ধৰণৰ এজেঞ্চিয়ে ইয়াত প্ৰভাৱ পেলায় অৰ্থাৎ বিভিন্ন মাধ্যম আছে যিয়ে আমাক সামাজিকৰণ তিলকৈ শিকাই গৈ থাকে এতিয়াও যদি আমি নিজকে প্ৰাপ্তবয়স্ক বয়স বুলি আমি দাবী কৰোঁ তথাপিও কিন্তু এতিয়াও কিছুমান ক্ষেত্ৰত আমাৰ কি হয় সামাজিক যিখিনি ৰীতি নীতি এতিয়াও কিছুমান ক্ষেত্ৰত আমি জানিবলৈ থাকি যায় অৰ্থাৎ কোনোবা এটা পৰিপ্ৰেক্ষিতত বা কোনোবা এখন ডাঙৰ মিটিঙত বা কিবা এটা সামাজিক ডাঙৰ অনুষ্ঠানত তেতিয়াহে আমি ৰিয়েলাইজ কৰোঁ যে এইখিনি আচলতে আমাক শিকিব লগা আছে বা সেই পাৰ্টিকুলাৰ সমাজখনৰ পৰা আমি জানিব লগা আছে গতিকে এইটোৱেই থুলমূলকৈ সামাজিকৰণৰ এটা উদাহৰণ এটা শিশুৰ কাৰ্যকলাপৰ জৰিয়তে আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিলোঁ এতিয়া আমি চাওঁ নেচাৰ অৰ কেৰেক্টাৰিষ্টিক্স অফ ছ'চিয়েলাইজেশ্যন সামাজিকৰণ প্ৰক্ৰিয়াৰ কেনেকুৱা ধৰণৰ বৈশিষ্ট্য আছে সেইটোকে চাওঁ প্ৰথম কৈছে লাইফ লং প্ৰচেছ অৰ কণ্টিনিউৱাছ প্ৰচেছ অৰ্থাৎ সামাজিকৰণ হৈছে এটা জীৱনব্যাপী চলা প্ৰক্ৰিয়া নতুবা এটা ধাৰাবাহিক প্ৰক্ৰিয়া কি পূৰ্বতেও কৈছোঁ যে ই নিৰ্দিষ্ট সময়ত কেতিয়াও স্থবিৰ হৈ নাযায় অৰ্থাৎ সামাজিকৰণ ধাৰাবাহিকভাৱে আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত ধাৰাবাহিকভাৱে সামাজিকৰণ প্ৰক্ৰিয়া চলি গৈ থাকে কিয়নো যেতিয়া আমি শৈশৱকাল সমাপ্ত কৰি পেলাই আমি স্কুলত প্ৰৱেশ কৰোঁ বাল্যকালত ভৰি দিওঁ তেতিয়া আমি যিখন সমাজলৈ যাওঁ তাত বিভিন্ন ধৰণৰ শিশুক আমি শিশুৰ সমাহাৰ ঘটে এটা ক্লাছৰুমত গতিকে আমি তেওঁলোকৰ পৰা দুই এটা কথা জানিব পাৰোঁ লগতে যৌৱনকালৰ পৰা আমি পিয়াৰ গ্ৰুপছ বা আমাৰ যিখিনি আমাৰ বাল্য বন্ধু আছে তেখেতসকলৰ পৰা আমি কথা শিকিব পাৰোঁ ঠিক সেইদৰে প্ৰাপ্তবয়স্ক হৈ যেতিয়া আমি কোনোবা এটা চাকৰিত যোগদান কৰোঁ তেতিয়াহ'লে আমাৰ কলিগছসকলৰ পৰা আমি কিছুমান মেনাৰ্ছ শিকিব পাৰোঁ ঠিক সেইদৰে আফটাৰ ৰিটায়াৰমেণ্ট আমি যেতিয়া সমাজৰ কামত জইন কৰোঁ বা সমাজৰ কাম কাজত ভাগ ল'বলৈ যাওঁ তেতিয়াও আমি বয়োজ্যেষ্ঠ লোকসকলৰ লগত আমি নিজৰ ভাৱ আদান প্ৰদান কৰি পেলাই কি কৰিব পাৰোঁ নিজৰ অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰি আমি পাৰ্টিকুলাৰ সমাজৰ কিছুমান ৰুলছ ট্ৰেডিশ্যনছ কাষ্টমছ বিহেভিয়াৰৰ বিষয়ে আমি জানিব পাৰোঁ গতিকে এই যিটো প্ৰক্ৰিয়া সেইটো কেতিয়াও স্থবিৰ হৈ নাযায় ই লাইফ লং বা ধাৰাবাহিকভাৱে আমাৰ জীৱনত ঘটি থাকে 2 নম্বৰ পইণ্ট কৈছে কালচাৰ স্পেচিফিক অৰ্থাৎ সামাজিকৰণ এটা হৈছে কালচাৰৰ সংস্কৃতিৰ লগত বিশেষত্ব থকা সংস্কৃতিৰ লগত বিশেষভাৱে জড়িত হৈ থাকে আমি বুজি পাওঁ সমাজ আৰু সংস্কৃতি ইটোৱে সিটোৰ পৰিপূৰক সমাজৰ অবিহনে সংস্কৃতিৰ কথা আমি কোনো ধৰণৰ অনুমানেই আমি কৰিব নোৱাৰোঁ সমাজ বুলি কোৱাৰ লগে লগে আমাৰ মনত বিভিন্ন সংস্কৃতি বিভিন্ন আচৰণ বিভিন্ন পৰম্পৰা কথাই আহে গতিকে সামাজিকৰণ প্ৰক্ৰিয়াটো সদায় এটা সংস্কৃতিক বিশেষ এটা প্ৰক্ৰিয়া গতিকে সামাজিকৰণক আমি সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বুলিও ক'ব পাৰোঁ 3 নম্বৰ কৈছে ডাইনেমিক এণ্ড এভাৰ চেঞ্জিং অৰ্থাৎ সামাজিকৰণ হৈছে এটা গতিশীল আৰু ই বিভিন্ন সময়ত পৰিৱৰ্তন হৈ গৈ থাকে যিহেতু কৈছোঁ এটা জীৱন জুৰি চলা প্ৰক্ৰিয়া গতিকে সেই প্ৰক্ৰিয়াটো যিহেতু স্থবিৰ নহয় গতিকে ই গতিশীল নিশ্চয়কৈ হ'ব আৰু গতিশীল কিহৰ কাৰণে হ'ব সময়ৰ পৰিৱৰ্তনৰ লগে লগে হ'ব 90 দশকত যিখন সমাজ আছিলে যেনেকুৱা ধৰণৰ পৰম্পৰা আছিলে তাৰ কিছু পৰিমাণে হ'লেও সংশোধন আমাৰ একবিংশ শতিকাত হৈছে ইয়াৰ উদাহৰণস্বৰূপে আমি আমাৰ টেকন'লজি এডভান্সমেণ্টৰ কথাই ক'ব পাৰোঁ অলপ দিনৰ আগলৈকে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা এআইৰ প্ৰয়োগ বা এআইৰ ধাৰণা সম্পৰ্কে জ্ঞাত নাছিলোঁ কিন্তু বৰ্তমান সময়ত আমি প্ৰত্যেকটো ফটোৰ লগতে ভিডিঅ' লগতে আমাৰ যিখিনি ডে টু ডে আমি কাৰ্যকলাপ এআইৰ সহায়ত আমি কি কৰিব পাৰিছোঁ সহজলভ্য কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ ডেট মিনছ ইট ইজ এ ডাইনেমিক এণ্ড এভাৰ চেঞ্জিং হৈছে আমাৰ টেকন'লজিৰ যিটো সমাজৰ যিহেতু বিভিন্ন উপাদান থাকে সমাজৰ বিভিন্ন স্তম্ভ থাকে সেয়া সামাজিক হ'ব পাৰে অৰ্থনৈতিক হ'ব পাৰে মনোবৈজ্ঞানিক হ'ব পাৰে প্ৰযুক্তি হ'ব পাৰে এতিয়া আমি উদাহৰণস্বৰূপে প্ৰযুক্তিৰ কথা কৈছোঁ য'ত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এৰাইভেলছ হৈছে গতিকে আমাৰ সেনেকুৱা ধৰণৰ বিভিন্ন অৰ্থনৈতিক ক্ষেত্ৰতো আমাৰ পৰিৱৰ্তন হৈছে উদাহৰণস্বৰূপে আমি ডিমনিটাইজেশ্যনৰ কথা ক'ব পাৰোঁ যেতিয়া আমাৰ ডিমনিটাইজেশ্যন হ'ল তেতিয়া মুদ্ৰাৰ আকাৰ লগতে মুদ্ৰাৰ যিখিনি কেৰেক্টাৰিষ্টিক্স সেইখিনি কিছু পৰিমাণে চেঞ্জ হ'ল গতিকে আমাৰ যিটো লাইফষ্টাইল যিটো সেইটোৱে কি হ'ল যিটো ছ'চিয়েলাইজেশ্যন প্ৰচেছ সেইটোতো এই ইকনমিক ফেক্টৰ্ছটোৱে কিছু পৰিমাণে হ'লেও প্ৰভাৱ পেলালে গতিকে আমি ক'ব পাৰোঁ যে ছ'চিয়েলাইজেশ্যন ইজ এ ডাইনেমিক এণ্ড এভাৰ চেঞ্জিং প্ৰচেছ ফ'ৰ্থ যিটো পইণ্ট সেইটো চাওঁ ৰেচিপ্ৰকেল অৰ টু ৱে ইণ্টাৰেক্টিভ প্ৰচেছ সামাজিকৰণ সমাজ আৰু ব্যক্তি ইজনে সিজনৰ পৰিপূৰক অৰ্থাৎ ব্যক্তিৰ যিখিনি সমষ্টি সেইখিনি হৈছে সমাজ গতিকে সামাজিকৰণ জানো এটা ওৱান ৱে প্ৰচেছ হ'ব পাৰে নিশ্চয়কৈ নোৱাৰে সামাজিকৰণ অৰ্থাৎ ছ'চিয়েলাইজেশ্যন হ'বলৈ হ'লে আমাৰ দুজন ব্যক্তিৰ মাজত আমাৰ কি হ'ব লাগিব
দুজন বা ততোধিক ব্যক্তিৰ মাজত আমাৰ ইণ্টাৰেকশ্যন হ'ব লাগিব আমাৰ যেতিয়া আইডিয়াবোৰ আমি ট্ৰান্সফাৰ কৰোঁ আমাৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰোঁ আমাৰ ভেলু কাষ্টমছ আমি ইজনে সিজনক শ্ব' কৰোঁ তেতিয়াহে আমাৰ কি হয় সামাজিকৰণ প্ৰক্ৰিয়াটো বাস্তৱ ক্ষেত্ৰত হৈ উঠে গতিকে ৰেচিপ্ৰকেল বুলি কোৱাৰ লগে লগে কৈছে যে ইটোৱে সিটো অৰ্থাৎ দুজন তিনিজন ব্যক্তি বা ব্যক্তিসমূহৰ মাজত কি হৈ আছে এটা সমাজৰ যিখিনি ৰীতি নীতি সেইখিনি আদান প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে গতিকে সেই প্ৰক্ৰিয়াটোকে আমি সামাজিকৰণ বুলি কওঁ আৰু লাষ্ট যিটো পইণ্ট সেইটো হৈছে কনচিয়াছ এজ ৱেল এজ আনকনচিয়াছ প্ৰচেছ সামাজিকৰণ দুটা মাধ্যমেৰে হয় এটা হৈছে কনচিয়াছ অৰ্থাৎ আমাৰ জ্ঞানটো সেইখিনি সময়ত এক্টিভ হৈ থাকে আনটো হৈছে আনকনচিয়াছ অৰ্থাৎ আমি নিষ্ক্ৰিয় হৈ পেলাই আমি কি কৰিব পাৰোঁ সামাজিকৰণৰ যিখিনি ৰীতি নীতি সেইখিনি আমি আয়ত্ব কৰোঁ যিটো কনচিয়াছ প্ৰচেছ আছে অৰ্থাৎ যিটো আমাৰ সংজ্ঞাত্মক যিটো প্ৰক্ৰিয়া তাত কি হয় ডাইৰেক্ট টিচিং মৰেল লেচনছ গিভেন বাই পেৰেণ্টছ ইনষ্ট্ৰাকশ্যন গিভেন বাই টিচাৰ্ছ এক্সেট্ৰা অল আৰ কনচিয়াছ যেতিয়া আমাক প্ৰত্যক্ষভাৱে কোনোবাই শিকায় বা যদিহে আমাক নৈতিক বাণী আমাৰ ঘৰৰ ব্যক্তিসকলে লগতে আমাৰ শিক্ষাগুৰুসকলে আমাক পৰামৰ্শ দিয়ে তেতিয়া সেইখিনি হ'ব আমাৰ কনচিয়াছ প্ৰচেছ অৰ্থাৎ সেইখিনি সময়ত আমি কি কৰিছোঁ সক্ৰিয় হৈ পেলাই সেই আমাৰ যিখিনি জ্ঞান সেইখিনি আয়ত্ব কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ অলপ আগতে দি যোৱা উদাহৰণটোত শিশুজনে যেনেকৈ পুতলাটো কাঢ়ি আনিলে তেতিয়া সেই পুতলাটো তেনেকৈ কাঢ়ি নানিবলৈ বা লোকৰ বস্তু তেনেদৰে হাত নিদিবৰ কাৰণে তেওঁ বয়োজ্যেষ্ঠসকলে যিটো পৰামৰ্শ দিলে সেই পৰামৰ্শটো শিশুজনে কি কৰিছে সক্ৰিয়ভাৱে সি গ্ৰহণ কৰিছে সেইকাৰণে সি তৎক্ষণতে কি কৰিব পাৰিছে নিজৰ বিহেভিয়াৰ সি মডিফাই কৰিব পাৰিছে ঠিক সেইদৰে আমি নিষ্ক্ৰিয় হৈও কেতিয়াবা কি কৰিব পাৰোঁ সামাজিক আচাৰ আচৰণ আমি মানে আয়ত্ব কৰিব পাৰোঁ ইয়াৰ ভিতৰত এবজৰ্বিং হেবিটছ বডি লেংগুৱেজেছ বাই অবজাৰ্ভিং এল্ডাৰ্ছ পিয়াৰ্ছ আৰ আনকনচিয়াছ প্ৰচেছ এবজৰ্বিং হেবিট যেতিয়া আমি কিছুমান অভ্যাস আমি কি কৰিব পাৰিছোঁ বুটলি পেলাই ভাল যি কিছুমান অভ্যাস আমি নিজৰ জীৱনত বুটলি তাক আমি প্ৰয়োগ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ বা কোনোবা এজন ব্যক্তিয়ে কেনেকৈ মানে আদৰ সম্ভাষণ জনাইছে বা কোনোবা এখন বেলেগ কাণ্ট্ৰিৰ ব্যক্তিয়ে যেতিয়া ইজনে সিজনক গ্ৰেটিংছ কৰে সেই যিটো সেইটোক আমি যেতিয়া আয়ত্ব কৰিছোঁ নিজৰ ব্যক্তিগত ক্ষেত্ৰত সেইখিনি হ'ব আমাৰ নিষ্ক্ৰিয়ভাৱে আমি সামাজিকৰণ প্ৰক্ৰিয়াটো আয়ত্ব কৰিবৰ কাৰণে চেষ্টা কৰাৰ এটা উদাহৰণস্বৰূপে আপোনালোকক ক'ব পাৰোঁ যে আমাৰ যিখিনি পশ্চিমীয়া কাণ্ট্ৰিজ আছে তাত যিটো গ্ৰেটিংছ হয় সেই গ্ৰেটিংছটো আমাৰ ইণ্ডিয়ান কালচাৰত কিছু পৰিমাণে আমি কমকৈ দেখা পাওঁ কিন্তু বৰ্তমান সময়ত যিটো ছ'চিয়েল মিডিয়া বা মাছ মিডিয়াৰ জৰিয়তে আমি যেতিয়া সেইসকল ব্যক্তিয়ে কেনেদৰে গ্ৰেটিংছ কৰিছে ইজনে সিজনক কেনেদৰে ষ্টেজত তেওঁলোকে নিজৰ কালচাৰ শ্ব' অফ কৰিছে সেইখিনিকে আমি কি কৰিব কৰিছোঁ আমাৰ ট্ৰেডিশ্যনত আমি সেইখিনি ইনক্লুড কৰিবৰ কাৰণে মিক্স আপ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ গতিকে আমি আনকনচিয়াছ এটা প্ৰচেছ ফ'ল' কৰিছোঁ অৰ্থাৎ এটা নিষ্ক্ৰিয় ভূমিকা পালন কৰিও আমি আমাৰ সামাজিকৰণ প্ৰক্ৰিয়াটো আমি এডজাষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ গতিকে এইখিনিয়ে হ'ব নেচাৰ অৰ কেৰেক্টাৰিষ্টিক্স অফ ছ'চিয়েলাইজেশ্যন বা সামাজিকৰণৰ বিভিন্ন প্ৰকৃতি এইখিনি এটা সামূহিক উদাহৰণহে ইয়াৰ অন্যান্য আৰু বহুতো আপোনালোকে কেৰেক্টাৰিষ্টিক্স বা প্ৰকৃতিৰ বিষয়ে কিতাপত পঢ়িবলৈ পাব তাৰপিছত চাওঁ আহক টাইপছ অফ ছ'চিয়েলাইজেশ্যন সামাজিকৰণৰ প্ৰকাৰ কি কি আমি প্ৰধানতঃ দুটা প্ৰকাৰৰ কথাই জানো এটা হৈছে প্ৰাইমেৰী ছ'চিয়েলাইজেশ্যন যিটোক আমি প্ৰাথমিক সামাজিকৰণ বুলি কওঁ আৰু দ্বিতীয়টো হৈছে ছেকেণ্ডেৰী ছ'চিয়েলাইজেশ্যন যিটোক আমি গৌণ সামাজিকৰণ বুলি অসমীয়াত ক'ব পাৰোঁ এতিয়া প্ৰাথমিক সামাজিকৰণ কেতিয়া মানে আহে টেক্স প্লেচ ডিউৰিং ইনফেঞ্চি শৈশৱকালত সেই প্ৰাথমিক সামাজিকৰণ শিশুৰ মনত বিকাশ হয় যেতিয়া এজন শিশুৱে কি কৰিছে মানে লাহে লাহে কথাটোকেতে আয়ত্ব কৰিবলৈ শিকিছে ইজনে সিজনৰ মানে লগত ভাৱধাৰা শ্বেয়াৰ কৰিবলৈ শিকিছে তেতিয়া তেওঁ কিছুমান সামাজিক ৰীতি নীতি আচৰণ কৰিছে ডাঙৰ মানে বয়োজ্যেষ্ঠ যেতিয়া এজন ব্যক্তি ঘৰলৈ আহে বা সমবয়সীয়া যেতিয়া এজন ব্যক্তি ঘৰলৈ আহে তেতিয়া সেই শিশুক তেওঁ অভিভাৱকসকলে কি কৰে শিকায় যে এনেকৈ নমস্কাৰ দিবা বা এনেকৈ নমস্কাৰ দি তোমাৰ নামটো ক'বা বা হেণ্ডশ্বেক দিবা বা বাই বাই দিবা এইখিনি আমি কি কৰিছোঁ বেছিক ৰুলছ অফ ছ'চাইটি আমি শিশুজনক শিকাইছোঁ আৰু সেইটো এটা প্ৰাইমেৰী ছ'চিয়েলাইজেশ্যনৰ উদাহৰণ হ'ব য'ত আমি ঘৰখনত কি কৰিছোঁ শিশুক সেই সমাজলৈ বহল সমাজলৈ ওলোৱাৰ আগমুহূৰ্তত কেনেকৈ সমাজক কেনেদৰে সম্ভাষণ জনাব লাগে কেনেদৰে এডজাষ্টমেণ্ট কৰিব লাগে সেইখিনি প্ৰচেছ আমি শিকিছোঁ গতিকে ইয়াৰ এজেণ্টছ কি হ'ব পাৰে ইয়াৰ যিসমূহ কোনে আমাৰ প্ৰাথমিক সামাজিকৰণ আমাক শিকায় তাৰ এজেণ্টছসমূহ যদি চাবলৈ যাওঁ তেতিয়াহ'লে ফেমিলি পৰিয়াল হ'ব পেৰেণ্টছ হ'ব মাক দেউতাক হ'ব ক্ল'জ ৰিলেটিভছ এইসকলৰ উদাহৰণ হ'ব অৰ্থাৎ আইতাক ককাক খুৰাক বা চিবলিংছ আছে যদি ভাই ককাই এনেকুৱা ধৰণৰ যিসমূহ সম্বন্ধ আছে মাক দেউতাক লগতে প্ৰধানতঃ ঘৰখনেই হৈছে যে প্ৰাইমেৰী ছ'চিয়েলাইজেশ্যনৰ এটা মাধ্যম ক্ৰুচিয়েল এণ্ড ফাউণ্ডেশ্যনেল ষ্টেজ অফ ছ'চিয়েলাইজেশ্যন নিশ্চয়কৈ প্ৰাথমিক সামাজিকৰণ নিশ্চয়কৈ এটা মানে প্ৰধান বা মূল স্তম্ভ সামাজিকৰণৰ বুলি ক'ব পাৰোঁ কিয়নো ইয়াৰ পৰাই শিশুজনে কি কৰিছে সমাজলৈ ওলাবৰ কাৰণে নিজক ওলাই পেলাই তেওঁ কেনেকৈ এডজাষ্টমেণ্ট কৰিব এই গোটেই প্ৰচেছটো তেখেতে কি কৰিছে আয়ত্ব কৰিছে ঘৰখনৰ পৰাই দ্বিতীয়তে আমি চাওঁ ছেকেণ্ডেৰী ছ'চিয়েলাইজেশ্যন বা গৌণ সামাজিকৰণৰ বিষয়ে
begins as the child steps outside the home starting from later childhood যেতিয়া শিশুজনে ঘৰৰ পৰা ওলালে অৰ্থাৎ বিদ্যালয়ত প্ৰৱেশ কৰিলে সেই মুহূৰ্তৰ পৰাই তেখেতৰ গৌণ সামাজিকৰণ প্ৰক্ৰিয়াটো আৰম্ভ হ'ল স্কুলছ টিচাৰ্ছ পিয়াৰ্ছ গ্ৰুপ মিডিয়া ৱৰ্কপ্লেচ ৰিলিজিয়াছ ইনষ্টিটিউশ্যন আৰু মেইন এজেণ্ট ইয়াৰে যিসমূহ ক'ৰ পৰা গৌণ প্ৰাথমিক সামাজিকৰণ তেওঁলোকে আয়ত্ব কৰিব স্কুলছ বা বিদ্যালয়ৰ পৰা শিক্ষকসকলৰ পৰা সমনীয়া বন্ধুবৰ্গৰ পৰা মানে মিডিয়া অৰ্থাৎ সেইটো ছ'চিয়েল মিডিয়া হ'ব পাৰে মাছ মিডিয়া হ'ব পাৰে ৱৰ্কপ্লেচ য'ত কাম কৰিছে তাৰ পৰা লৈছে নহ'লে ৰিলিজিয়াছ ইনষ্টিটিউশ্যন মন্দিৰ মছজিদ গীৰ্জা এই বিভিন্ন ধৰণৰ সামাজিক যিসমূহ আমাৰ ধৰ্মীয় সামাজিক যিখিনি অনুষ্ঠান আছে তাৰ পৰা শিশুসকলে গৌণ সামাজিকৰণৰ ৰীতি নীতি আচাৰ আচৰণ লাভ কৰিছে ইটছ এ পাথৱে টু ইণ্ট্ৰডিউচ চাইল্ড উইথ ৱাইড ছ'চাইটি বহল সমাজত কেনেকৈ এডজাষ্ট কৰিব লাগে বা কেনেধৰণে আচাৰ আচৰণ কৰিব লাগে এই গোটেই প্ৰক্ৰিয়াটো কি কৰিব এটা পথ দেখুৱাই দিব বহল সমাজত খোজকাঢ়িবৰ কাৰণে সেইটো গৌণ সামাজিকৰণৰ আচলতে শিশুক সেইটোৰ লগত পৰিচয় কৰাব উদাহৰণস্বৰূপে শিশুজনে যেতিয়া প্ৰথম অৱস্থাত বিদ্যালয়ত প্ৰৱেশ কৰিলে তেতিয়া তেওঁ বন্ধুবৰ্গৰ মাজত কেনেকৈ টিফিন বিতৰণ কৰিব কেনেকৈ তেওঁ মিলা প্ৰীতিৰে শ্ৰেণীকোঠাত থাকিব কেনেকুৱা ধৰণৰ আচাৰ আচৰণ তেওঁ শ্ৰেণীকোঠাত কৰিব গতিকে এই গোটেইখিনি কি কৰিব স্কুলখনত মানে টিচাৰ্ছসকলে লগতে স্কুলৰ আন মেম্বাৰ্ছসকলৰ পৰা লগতে সমনীয়া বন্ধুবৰ্গৰ পৰা তেওঁ সেইখিনি গুণাগুণ আয়ত্ব কৰিব গতিকে সেই সামাজিকৰণ প্ৰক্ৰিয়াটো শিশুজনে সেই সময়তে শিকি নিজক এডজাষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিব এই দুটাই প্ৰধানতঃ টাইপছ অফ ছ'চিয়েলাইজেশ্যন কিন্তু এই দুটা সাধাৰণতে প্ৰধানতহে বুলি ক'ব পাৰোঁ কিন্তু ইয়াৰ উপৰিও ছ'চিয়েলাইজেশ্যন বা সামাজিকৰণৰ আন প্ৰকাৰ আছে যিবোৰ বিষয়ে আমি নেক্সট ক্লাছত ডিছকাছ কৰিবৰ কাৰণে চেষ্টা কৰিম এতিয়া আহোঁ এজেণ্টছ অফ ছ'চিয়েলাইজেশ্যন অৰ্থাৎ কি মাধ্যমৰ মাজেৰে আমি সামাজিকৰণ এজন শিশুৰ মাজত এজন ব্যক্তিৰ মাজত প্ৰৱেশ কৰাব পাৰোঁ সেইটোক আমি প্ৰধানতঃ দুটা ভাগত ভাগ কৰোঁ প্ৰাইমেৰী এজেণ্ট বা প্ৰাথমিক যিসমূহ মাধ্যম আৰু দ্বিতীয়তে হ'ব ছেকেণ্ডেৰী এজেণ্টছ বা গৌণ মাধ্যম প্ৰাইমেৰী এজেণ্টছৰ ভিতৰত দ্য ফেমিলি পেৰেণ্টছ এণ্ড চিবলিংছ আৰ দ্য কোৰ অফ ইট অৰ্থাৎ ঘৰখনেই এজন শিশুৰ প্ৰাইমেৰী ছ'চিয়েলাইজেশ্যনৰ এটা এজেণ্ট বুলি আমি থ্ৰুতে ক'ব পাৰোঁ মাক দেউতাক পৰিয়ালৰ আন সদস্য ভাই ককাই ভনী এইসকলৰ পৰা শিশুজনে কি কৰিব সামাজিকৰণৰ ৰীতি নীতিসমূহ তেখেতে আয়ত্ব কৰিব গতিকে ঘৰখনেই হৈছে মূল স্তম্ভ য'ত শিশুজনে আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ লগতে তেনেকৈ প্ৰথম সামাজিকৰণৰ শিক্ষাও তেখেতে ঘৰখনৰ পৰাই লাভ কৰে এতিয়া গৌণ যিসমূহ মাধ্যম আছে তাৰ ভিতৰত স্কুলছ এণ্ড টিচাৰ্ছ বিদ্যালয় হ'ব শিক্ষক হ'ব পিয়াৰ গ্ৰুপ সমনীয়া বন্ধুবৰ্গ মাছ মিডিয়া সামাজিক মাধ্যম হ'ব পাৰে বা যিসমূহ গণমাধ্যম পেপাৰ হ'ব পাৰে নিউজ পেপাৰ মেগাজিন লগতে টিভি যিসমূহ পডকাষ্ট চেনেল তাৰ পৰাও পাব পাৰে যিহেতু কাৰ্টুন চাই শিশুসকলে বেছিকৈ গতিকে কাৰ্টুনতো তেনেকুৱা ধৰণৰ মৰেল মেছেজ থাকে সাধু কথাসমূহ পঢ়ি পেলাই যেতিয়া কি কৰে তাৰপৰা এটা মৰেল মেছেজ বা ছ'চাইটি ৰিলেটেড এটা মেছেজ তেওঁলোকে লাভ কৰে কমিউনিটি এণ্ড নেইবাৰহুড সমাজৰ লগতে ওচৰ চুবুৰীয়াৰ পৰাও লাভ কৰিব পাৰে ৰিলিজিয়াছ ইনষ্টিটিউশ্যন ধৰ্মীয় অনুষ্ঠানলৈ গৈ যিযোৰ ধৰ্মৰ শিশুজন যিটো ধৰ্মৰে নহওক যেতিয়া তেওঁ অভিভাৱকসকলৰ লগত ধৰ্মীয় অনুষ্ঠানলৈ যায় অনুষ্ঠান প্ৰতিষ্ঠানলৈ যায় তেতিয়াও তেওঁলোকে কি কৰিব পাৰে তেনেকুৱা ধৰণৰ সামাজিক ৰীতি নীতি আয়ত্ব কৰিব পাৰে ডাঙৰক দেখি পেলাই ৱৰ্ক প্লেচ আৰু কৰ্মক্ষেত্ৰতো আমি বিভিন্ন ক্ষেত্ৰত কি কৰিব পাৰোঁ সামাজিকৰণৰ ৰীতি নীতি আমি লাভ কৰিব পাৰোঁ গতিকে এই দুটাই হৈছে প্ৰধান এজেণ্টছ অফ ছ'চিয়েলাইজেশ্যন এতিয়া যিহেতু আমি ছ'চিয়েলাইজেশ্যন বা সামাজিকৰণৰ ধাৰণাৰ যিটো সাৰাংশ আমি আলোচনা কৰিলোঁ গতিকে সেই সাৰাংশৰ ওপৰত বেছ কৰি পেলাই আমি এটা MCQ ৰাখিছোঁ আৰু আপোনালোকে বুজিবৰ কাৰণে চেষ্টা কৰিব হুইচ অফ দ্য ফলোয়িং কেন বি কনচিডাৰ্ড এজ এ পেছিভ এজেঞ্চি অফ ছ'চিয়েলাইজেশ্যন সামাজিকৰণৰ এটা নিষ্ক্ৰিয় এটা এজেঞ্চি অৰ্থাৎ মাধ্যম সামাজিকৰণৰ এটা নিষ্ক্ৰিয় মাধ্যম বুলি আমি কোনটো অপশ্যনত থকা কোনটো অপশ্যনক আমি আঙুলিয়াব পাৰোঁ ইয়াৰ প্ৰথমটো কৈছে হেল্থ ক্লাব স্বাস্থ্যজনিত সংস্থা 2 নম্বৰ কৈছে ফেমিলি পৰিয়াল 3 নম্বৰত কৈছে পিয়াৰ গ্ৰুপ সমনীয়া বন্ধুবৰ্গৰ যিটো গ্ৰুপ আৰু লাষ্টত কৈছে পাব্লিক লাইব্ৰেৰী অৰ্থাৎ মানে যিটো ৰাজহুৱা পুথিভঁৰাল আছে সেইটো ইয়াৰ অপশ্যনসমূহ যদি আপোনালোকে ভালদৰে মন কৰে যিহেতু আমি ডিছকাশ্যন কৰিছোঁৱেই অলপ আগত গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব পাব্লিক লাইব্ৰেৰী অৰ্থাৎ ৰাজহুৱা পুথিভঁৰাল হ'ব এটা পেছিভ এজেঞ্চি নিষ্ক্ৰিয় এটা মাধ্যম কিয় নিষ্ক্ৰিয় মাধ্যম বুলি কৈছে সামাজিকৰণৰ হেল্থ ক্লাবটো কেতিয়াও নিষ্ক্ৰিয় হ'ব নোৱাৰে কাৰণ হেল্থ ক্লাবটোত কি হ'ব হেল্থ ক্লাবৰ যিখিনি মেম্বাৰ্ছ আছে তেওঁলোকৰ মাজত এটা মিউচুৱেল ট্ৰান্সফৰ্মেশ্যন থাকিব আইডিয়াছৰ ট্ৰান্সফৰ্ম থাকিব এক্সপিৰিয়েঞ্চৰ থাকিব এনেকুৱা ধৰণৰ বিভিন্ন কথা কি হ'ব পাৰে এক্টিভ ভূমিকা প্ৰতিজন মেম্বাৰে লৈ পেলাই তেওঁলোকৰ মাজত ছ'চিয়েলাইজেশ্যন ট্ৰান্সফাৰ হয় ফেমিলি পৰিয়াল কেতিয়াও নিষ্ক্ৰিয় ভূমিকা পৰিয়ালে নলয় সদায় সক্ৰিয় ভূমিকাই ল'ব পিয়াৰ গ্ৰুপ সমনীয়া বন্ধকে সদায় সক্ৰিয় ভূমিকা পালন কৰে ইয়াতে ৰাজহুৱা পুথিভঁৰাল কেতিয়াও সক্ৰিয় হ'ব নোৱাৰে কাৰণ তাত আমি কি কৰিছোঁ
কিতাপৰ মাধ্যমেৰে আলোচনীৰ মাধ্যমেৰে বা নিউজ পেপাৰৰ মাধ্যমেৰেহে আমি সামাজিক ৰীতি নীতি আয়ত্ব কৰিছোঁ। ইয়াত আমাক কি হয়, দুজন ব্যক্তিৰ মাজত যিটো পাৰস্পৰিক যিটো মানে কথা বাৰ্তা সেইটো কেতিয়াও প্ৰত্যক্ষভাৱে নহয়, সেইটো পৰোক্ষভাৱেহে হয়। এজন এডিটৰে, উদাহৰণস্বৰূপে ধৰিছোঁ যে এজন এডিটৰে তেখেতে স্বাস্থ্য সম্বন্ধিত কিছুমান মানে আৰ্টিকলছ লিখিছে, সেইটোক আমি পঢ়িছোঁ বা সেই বাৰ্তাটো আমি নিজৰ সামাজিক যিটো মানে ৰীতি নীতি ভিত্তি সেইটোত আমি কি কৰিছোঁ, বুজি উঠিছোঁ বা এপ্লাই কৰিছোঁ। কিন্তু আমি সেই ব্যক্তিজনৰ লগত প্ৰত্যক্ষভাৱে কথা পতা নাই, তেখেতৰ ভাৱধাৰাটো আমি লিখনিৰ মাজেৰে আমাৰ জীৱনত প্ৰয়োগ কৰিছোঁ। গতিকে সেইটো এটা নিষ্ক্ৰিয়, অৰ্থাৎ পেছিভ এজেঞ্চি। নিশ্চয়কৈ আমি সামাজিকৰণৰ ৰীতি নীতি লাভ কৰিছোঁ, কিন্তু মাধ্যমটো হ'ব আমাৰ নিষ্ক্ৰিয়। পেছিভ এজেঞ্চি আৰ দ'জ ৱেৰ দেয়াৰ ইজ ন' ডাইৰেক্ট অৰ টু ৱে পাৰ্চনেল কমিউনিকেশ্যন। ব্যক্তিগত দুজন ব্যক্তিৰ মাজত ব্যক্তিগত যিকোনো পাৰস্পৰিক যিটো মুখামুখি হৈ পেলাই যিটো আলাপ আলোচনা, সেইটো কেতিয়াও পেছিভ এজেঞ্চি সম্ভৱ নহয়। ইয়াৰ উদাহৰণ দিছে টেলিভিশ্যন, নিউজ পেপাৰ, ৰেডিঅ' এক্সেট্ৰা। আৰু লগতে পাব্লিক যিসমূহ ৰাজহুৱা লাইব্ৰেৰী আছে বা এনেকুৱা ধৰণৰ যিবোৰ অনুষ্ঠান আছে, তাত কেতিয়াও আমি এক্টিভ এজেঞ্চি বুলি গণ্য কৰিব নোৱাৰোঁ। বাতৰি মানে নিউজ চেনেলত কি হয়, বাতৰি দিয়ে বা নিউজ চেনেলত আমি কিছুমান চিৰিয়েল চাব পাৰোঁ বা কি কৰিব পাৰোঁ, ৰামায়ণৰ কাহিনী বা শিশুসকলক আমি কাৰ্টুন দেখুৱাব পাৰোঁ। তাৰ পৰা শিশুসকলে এটা কি কৰিছে, ইনডাইৰেক্ট মেছেজ লাভ কৰিছে। লগতে নিউজ পেপাৰতো কৈছোঁ আৰু ৰেডিঅ' একে ধৰণৰ কথাই, তাত আমি কেতিয়াও টু ৱে কমিউনিকেশ্যনটো আমাৰ ডাইৰেক্টলি নহয়, ইনডাইৰেক্টলিহে পচিবল হৈ উঠে। গতিকে আজিৰ এই ভিডিঅ'ৰ মাধ্যমেৰে আমি সামাজিকৰণৰ ধাৰণাৰ লগতে টাইপছ অফ ছ'চিয়েলাইজেশ্যন, লগতে প্ৰকৃতি অফ সামাজিকৰণৰ প্ৰকৃতি, লগতে এজেন্টছ অফ ছ'চিয়েলাইজেশ্যন বা সামাজিকৰণৰ মাধ্যম, লগতে আমি এটা নতুন কনচেপ্ট যিটো পেছিভ এজেঞ্চি আৰু এক্টিভ এজেঞ্চি উদাহৰণৰ সহায়ত বুজিবৰ কাৰণে চেষ্টা কৰিলোঁ। গতিকে হয়তো আশা কৰিছোঁ যে এই ভিডিঅ'ৰ পৰা আপোনালোকে নিজৰ প্ৰস্তুতি সহায়ক হোৱাকৈ কিছু পৰিমাণে জ্ঞান আপোনালোকে লাভ কৰিব পাৰিছে। গতিকে নতুন ভিডিঅ'ৰ লগত আমাৰ লগত সংযুক্ত হৈ পেলাই নতুন ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰে যেন। ধন্যবাদ।